হয়, যি সময়ত অতিমাৰী কৰোণাৰ বাবে বহু শিক্ষিত যুৱক-যুৱতী আচলতে নিজৰ কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে, তেনে এক সময়তে কমলাজাৰীৰ লক্ষেশ্বৰ মহন্ত নামৰ এজন যুৱকে দেখুৱাইছে আদৰ্শ। মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। আচলতে প্ৰায় সকলো ধৰণৰ খেতিয়ে ইয়াৰ যি পাচলি ৰবি শস্য ইয়াতে কৰা হৈছে। লাও, কোমোৰাৰ পৰা আৰম্ভ কৰি বন্ধাকবি, ফুলকবি সকলো ধৰণৰ খেতি ইয়াতে কৰা হৈছে। অমিতা লমালমে অমিতা লাগি আছে। খুব সুন্দৰ এখন বাগান বুলি ক'ব লাগিব। যিজন খেতিয়ক তেওঁ এই খেতি কৰিছে, লক্ষেশ্বৰ মহন্ত আমাৰ লগত আছে। তেওঁৰ পৰা জানিবলৈ বিচাৰিম, আপুনি কেতিয়াৰ পৰা এই প্ৰচেষ্টাটো কৰিছিলে, আজি কিমান দিনৰ ধৰি এনেকুৱা এই খেতি কাৰ্যত লাগি আছে, বা কেনেকুৱাকৈ চলিছে ঘৰখন? আজি 10-15 বছৰ চলি আছে মোৰ খেতি কৰি থকা। বেছি হৈছে, কম নহয়। ভালেই আৰু ঘৰখন চলিব পাৰে ভাল কৰি। কিমান মান মাটিত খেতি কৰিছে? ইয়াতে 15 বিঘা মাটি আছে, 14-15 বিঘা মাটি আছে। এনেকৈ চলি কৰি খাই আছোঁ আৰু। কি লগাইছে আপোনাৰ এই বাগানখনত? সকলোৱে আছে, পানীলাও, ৰঙালাও, ফুলকবি, বন্ধাকবি, ওলকবি, লাই শাক, তিয়ঁহ, জিকা। সময় ছিজন লৈ যিটো ছিজনত যিটো পাচলি কৰা যায় তেনেকুৱা চবখিনি আছে ইয়াতে। এই যে আপোনাৰ যি কৃষি কৰ্ম, এই ক্ষেত্ৰত চৰকাৰৰ পৰা কিবা অনুদান বা তেনেকুৱা সহায় পাইছে নেকি? নাই। চৰকাৰৰ কোনো সহায় এনেকুৱা নহয়। এতিয়ালৈকে পোৱা নাই? নাই। অনুদান তেনেকুৱা একো নাই। অনুদান পোৱা নাই। হয়, আচলতে ক'ব লাগিব তেওঁ নিজৰ প্ৰচেষ্টাতেই খেতি ভাগ কৰিছে। তেওঁ এতিয়ালৈকে চৰকাৰৰ পৰা কোনো ধৰণৰ তেনেকুৱা সহায় পাবলৈ সক্ষম হোৱা নাই। তেওঁ তথাপিতো আশাবাদী, নিজৰ প্ৰচেষ্টাতে ইমানখিনি আগুৱাই নিছে, আৰু তেওঁ আশা কৰিছে যদি চৰকাৰৰ ফালৰ পৰা বা বিভাগীয় যি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যদি কিছু হ'লেও তেওঁ সহায়ৰ হাত আগবঢ়ায়, নিশ্চয়কৈ এই যি খেতি ভাগ তেওঁ ভৱিষ্যতৰ দিনত আকৌ অধিক আগুৱাই নিব পাৰিব বুলি আশা কৰিব পাৰি।